গোলকগঞ্জৰ হেল্পিং হেণ্ডছ নামৰ হোৱাটছএপ গ্ৰুপে দুখীয়া দৰিদ্ৰ মানুহলৈ আগবঢ়ালে ইফতাৰৰ সামগ্ৰী সহায়ৰ বাবে খোলা এটি গ্ৰুপ। পবিত্ৰ ৰমজান মাহত এই হেল্পিং হেণ্ডছ নামৰ গ্ৰুপটোৱে ৩৫টাকৈ পৰিয়াললৈ আগবঢ়ালে ইফতাৰৰ সামগ্ৰী। প্ৰতিটো টোপোলাত আছিল বুটমাহ, চেনি, খেজুৰ, মুড়ি, মিঠাতেল ইত্যাদি। এয়া মাথোন আৰম্ভণি। পৰৱৰ্তী সময়ত এক বৃহৎ সংখ্যক দুখীয়া দৰিদ্ৰ পৰিয়ালৰ মাজত সহায়ৰ হাত আগবঢ়াব বুলি জনাইছে হেল্পিং হেণ্ডছ নামৰ হোৱাটছএপ গ্ৰুপৰ সদস্যসকলে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আসসালামু আলাইকুম। আজি এই পবিত্ৰ ৰমজান মাহ উপলক্ষে আমি সমগ্ৰ ইছলাম ধৰ্মী ৰাইজলৈ পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এই ৰমজান মাহৰ উপলক্ষে আমাৰ যিবিলাক নিৰহ মানুহ আছে, যিবিলাকৰ স্বামী নাই, ল'ৰা ছোৱালী নাই, নিজে কোনোমতে মানুহৰ ঘৰত কাম কৰি পোহপাল দি আছে নিজৰ, আৰু ভিক্ষাবৃত্তি অৱলম্বন কৰি আছে, সেইবিলাক মানুহৰ কাৰণে আমি আমাৰ এই গোলকগঞ্জ অঞ্চল অত্র অঞ্চললৈ আমি এটা সহায়ৰ হাত হেল্পিং হেণ্ড এটা গ্ৰুপ আমি খুলিছোঁ। আমি সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ ওচৰত আমি সহায় সহযোগিতা এই গ্ৰুপৰ জৰিয়তে আমি কামনা কৰিছোঁ, যাতে আমি এই দুখীয়া ৰাইজক, যেনেকুৱা আজি ধৰক যিবিলাক মানুহে চিকিৎসাধীন হ'ব নোৱাৰে, কিংবা কিছুমান মানুহৰ দুখীয়া মানুহৰ বিবাহ সম্পৰ্কে ল'ৰা ছোৱালীক বিয়া দিব নোৱাৰে, সেইবিলাক মানুহক সহায়ৰ কাৰণে আমি এই গ্ৰুপটো আমি খুলিছোঁ। আৰু সেই গ্ৰুপৰ উদ্যোগত আজি আমি প্ৰথম দিনৰ কাৰণে আমি ইফতাৰৰ সামগ্ৰী আমি কিছুমান মানুহৰ ভিতৰত, ৰোজাদাৰ মানুহৰ ভিতৰত আমি ইফতাৰৰ সামগ্ৰী বিতৰণ কৰিছোঁ। আমি মোটামুটি আজি 30 গৰাকী 35 প্ৰত্যেকজন মানুহলৈ আমি এই ইফতাৰ সামগ্ৰী আগবঢ়াইছোঁ। ইয়াত আছে মিঠাতেল আছে, চিনি আছে, আটা আছে, খেজুৰ আছে, চুজি আছে, বুট আছে, মুড়ি আছে, এইবিলাক লৈ আৰু কোট কিয়, কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একনায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে, ৰাইজৰ পক্ষত। অৰুণোদয় অসম।